Sampan Bishop Sampan Bishop Sampan Pichemur Shasha নমস্কাৰ দৰঙৰ এক আগশাৰী শিক্ষা অনুষ্ঠান বাপুজী বালিকা উচ্চ মাধ্যমিক বিদ্যালয় আৰু এই বিদ্যালয়খনৰ প্ৰাংগণতে বৰ্তমান মই উপস্থিত আছোঁ অসম চৰকাৰৰ শিক্ষা বিভাগৰ এটি প্ৰয়াস গুণ উৎসৱ এই গুণ উৎসৱ বৰ্তমান এই বিদ্যালয়খনত চলি আছে আৰু বিদ্যালয়খনৰ বিভিন্ন কাৰ্যক্ৰমণিকাসমূহ চলি আছে গতিকে এই কাৰ্যক্ৰমণিকাসমূহৰ কিছু পৰিৱেশ আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিম আশা কৰোঁ আপোনালোকে নিশ্চয় ভিডিঅ'টি বহুত বেছি ভাল পাব গতিকে বলক আমি গুণ উৎসৱত এবাৰ উপস্থিত হওঁ বিদ্যালয়ৰ ভিতৰত নমস্কাৰ মোৰ নাম শ্ৰী চয়নিকা বৰা মই সপ্তম শ্ৰেণীৰ ছাত্ৰী আইৰ ভাই মোৰ মোমাই মোমাইৰ ভিনী মোৰ কি শুদ্ধতৰ দেউতা ধন্যবাদ আৰু মোৰ নাম শ্ৰী গীতাশ্ৰী শৰ্মা মই সপ্তম শ্ৰেণীৰ ছাত্ৰী মাকে বৰশী বাই ফুটাতে আকাশলৈ চাই বা শুদ্ধতৰ বা ধন্যবাদ Good morning everyone. My name is Asmin Sultana of class 9. Today I am going to ask a question. What is the longest river in the world? Correct answer, Nil River. Thank you. Good morning everyone. My name is Nargis Sultan. I read in class 8. Now I am going to ask a question. Who is known as the Iron Lady of India? Correct answer, Indira Gandhi. Thank you. মোৰ নাম শ্ৰী লিচামণি কলিতা মই অষ্টম শ্ৰেণীৰ ছাত্ৰী অসমৰ প্ৰথম চলিত কবি কোন আছে শুদ্ধ উত্তৰ হেমচন্দ্ৰ গোস্বামী ধন্যবাদ Bishop Sampan Bishop
নমস্কাৰ, মোৰ নৱম শ্ৰেণীৰ মিছ দেৰিছা হৈছে। মই আজি দিনটো তাৎপৰ্য ক'বলৈ ওলাইছোঁ। আজি 2025 চনৰ 7 ফেব্ৰুৱাৰী 1431 ভাস্কৰাব্দ 24 মাৰ্চ শুক্ৰবাৰ। আজিৰ তাৰিখতে কণ্ঠশিল্পী দীপলিনা ডেকাই জন্ম লাভ কৰিছিল। ইংৰাজ লেখক চাৰ্লছ ডিকেন্স আজিৰ তাৰিখত জন্ম হৈছিল। আজি গ্ৰেনাডাৰ স্বাধীনতা দিৱস। আজি ৰ'জ ডে অৰ্থাৎ গোলাপ ফুলৰ দিন। আজিৰ তাৰিখতে প্ৰথম পৰ্যাবৃত্ত তালিকাখন প্ৰকাশ পাইছিল। আজিৰ দিনটো তাৎপৰ্য ইমানেই। ধন্যবাদ। সুপ্ৰভাত, নমস্কাৰ, মই নৱম শ্ৰেণীৰ সলিতা ডেকা। আমি সকলোৱে জানো যে আমাৰ বিদ্যালয়খন মহামানৱ মহাত্মা গান্ধীৰ নামেৰে স্থাপন কৰা হৈছে। তেখেতক বাপুজী বুলিও জনা হয়। গতিকে মই বাপুজীৰ বিষয়ে দুআষাৰ ক'বলৈ ওলাইছোঁ। মহামানৱ মহাত্মা গান্ধীৰ জন্ম হৈছিল 1869 চনৰ 2 অক্টোবৰ তাৰিখে গুজৰাটৰ পোৰবন্দৰত। তেখেতে মানৱ সমাজলৈ সুশৃংখলা, সুখ, শান্তি, ভাতৃত্ববোধ আদিৰ ক্ষেত্ৰত বিশেষ অৱদান আগবঢ়াইছিল। এই মহান ব্যক্তিজনাই ইংৰাজৰ দৰে দুৰ্দান্ত পৰাক্ৰমী জাতি এটাৰ 200 বছৰীয়া পৰাধীনতাৰ শিকলি কেৱল সত্য আৰু অহিংসাৰ নীতিৰে চিনি 1947 চনৰ 15 আগষ্ট তাৰিখে ভাৰতবৰ্ষক স্বাধীন কৰে। তেওঁ ভাৰতবৰ্ষক তেওঁৰ সপোনৰ ভাৰত হিচাপে গঢ়িবলৈ প্ৰয়াস কৰি বিভিন্ন পদক্ষেপ হাতত লৈছিল। এই মহান মানৱদৰদী নেতাগৰাকীয়ে 1948 চনৰ 30 জানুৱাৰী তাৰিখে প্ৰাৰ্থনা সভালৈ গৈ থকা অৱস্থাত নাথুৰাম গডছে নামৰ আততায়ী এজনে তেওঁক গুলীয়াই হত্যা কৰে। এই মহান মনীষীজনক আজিৰ এই শুভ ক্ষণত শ্ৰদ্ধাৰে কৰিছোঁ। ধন্যবাদ। সকলোলৈকে নমস্কাৰ। এয়া মই মকডিল আৰম্ভ কৰিবলৈ ওলাইছোঁ। মকডিলটো এনেকুৱা এটা বস্তু, যেতিয়া আমাৰ হঠাৎ এক্সিডেণ্ট এটা হৈ যায় বা কাৰোবাৰ যদি হাত ভৰি ভাঙে, তেনেহ'লে এই হাত ভৰি ভঙা ব্যক্তিজনক কেনেকৈ প্ৰাথমিক চিকিৎসাৰ কাৰণে আমি ওচৰৰ হস্পিটেলেই হওক বা ফাৰ্মাচীয়ে হওক তালৈকে লৈ যাব পাৰোঁ, তেনেকুৱা এটা ব্যৱস্থা মই আমাৰ ছাত্ৰীৰ জৰিয়তে দেখুৱাবলৈ বিচাৰিছোঁ। এয়া মকডিল। ছোৱালীজনী হঠাৎ পৰি গ'ল আৰু তেওঁ ভৰিখনত দুচপা খালে। তেওঁ ওচৰতে থকা ছোৱালীজনীয়ে তেওঁৰ ভৰিখন নিজৰ ভৰিত তুলি লাহে লাহে অকণমান আগুৱাই আহিছে আৰু দুজনী ছোৱালীয়ে তেওঁক নিবৰ কাৰণে হাতেৰে ট্ৰেচাৰ বনাইছে। এই ট্ৰেচাৰৰ জৰিয়তে খোজকাঢ়িব নোৱাৰা ছোৱালীজনীক তেওঁলোকে ধৰি উঠাই লৈ লাহে লাহে ওচৰৰ ফাৰ্মাচীলৈকে নিয়াৰ ব্যৱস্থা কৰিছে। এই আমাৰ মকডিল। এইটো হৈছে 6ষ্ঠ সংখ্যক গুণোৎসৱ। এই গুণোৎসৱৰ আজি হৈছে আমাৰ 2য় দিন অৰ্থাৎ বহী মূল্যায়ন। আজিৰ এই বহী মূল্যায়নত ছাত্ৰ ছাত্ৰীসকলৰ লাৰ্ণিং আউটকামৰ লগতে প্ৰথম যোগ্যতাৰ উপৰিও বিদ্যালয়ৰ যি সামগ্ৰিক আন্তঃগাঁথনি বা সামগ্ৰিক যিখিনি ইয়াত আছে, এই গোটেইখিনি কথা আজি ইয়াত মূল্যায়ন কৰা হ'ব। ইয়াৰ আগতে আমি তোমালোক আটাইয়ে জানা যে ইয়াৰ আগতে আমি 2টা দিনৰ আগত স্বমূল্যায়ন কৰিছিলোঁ আৰু আজি আমাৰ এই গুণোৎসৱৰ যিমানকেইটা আমাৰ হৈ গ'ল, আমি ইয়াৰ আগৰ কেইটাত এক পাবলৈ সক্ষম হৈছিলোঁ। আমাৰ এই অঞ্চলটো আৰ্থসামাজিকভাৱে পিছপৰা। 1984 চনত এই অঞ্চলত শিক্ষাৰ পোহৰ পৰা নাছিল বিশেষকৈ, আৰু যি নাৰীৰ শিক্ষা, এই নাৰীৰ শিক্ষাৰ লগতে নাৰীৰ সবলীকৰণৰ উদ্দেশ্যে মহান লোকসকলে আমাৰ এই বিদ্যালয়খন স্থাপন কৰিছিল। আৰু আমি বহুত ঘাত প্ৰতিঘাতৰ মাজেৰে আজি আমি এই অৱস্থাত উপনীত হৈছোঁ। ইতিমধ্যে আমি ৰূপালী জয়ন্তী বৰ্ষ আমি অতিক্ৰম কৰিছোঁ। আজি আমাৰ এই গুণোৎসৱৰ সকলোখিনি দিশ পৰ্যবেক্ষণ কৰাৰ কাৰণে, মূল্যায়ন কৰাৰ কাৰণে বিভাগে এগৰাকী শিক্ষাবিদক আমাৰ বিদ্যালয়লৈ পঠিয়াইছে বহী মূল্যায়ক হিচাপে। পোনপ্ৰথমতে মই তেখেতক আমাৰ বিদ্যালয়ত স্বাগতম জনাইছোঁ আৰু তেখেতক চিনাকি কৰাই দিছোঁ। এখেত হৈছে মাননীয় প্ৰাৰ্থনা বৰা। এখেত ৰাষ্ট্ৰৰ হায়াৰ ছেকেণ্ডাৰীৰ ইংলিছ বিভাগৰ শিক্ষক। তেখেত ইংৰাজী বিভাগৰ শিক্ষক আৰু বাইদেউৰ আচলতে ঘৰ অবিভক্ত দৰং জিলাতে ঢেকিয়াজুলি অঞ্চলত। আমি তেখেতক আজি এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ আৰু বিদ্যালয়ৰ পৰা অকণমান মৰম যাচিব বিচাৰিছোঁ। পোনপ্ৰথমতে এখন ফুলাম গামোচাৰে আমাৰ বিদ্যালয়ৰ প্ৰধান তেখেতক গামোচাখন আদৰি জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ। বিদ্যালয়ৰ হৈ বিদ্যালয়ৰ প্ৰধানে আদৰি জনাইছে। গ্ৰন্থ তেখেতলৈ আমি আগবঢ়াইছোঁ।
কেইদিনমান পূৰ্বে আমাৰ প্ৰাক্তন ছাত্ৰী সন্মিলনীয়ে ইয়াত প্ৰাক্তন ছাত্ৰী সমাৰোহ আয়োজন কৰিছিল আৰু এই সমাৰোহ উপলক্ষে প্ৰকাশিত স্মৃতিগ্ৰন্থখনত তেখেতলৈ আগবঢ়াইছোঁ। এই স্মৃতিগ্ৰন্থখনত আমাৰ ছাত্ৰীসকলৰ ইতিহাস বা ইয়াৰ ঐতিহ্য তেওঁ জানিবলৈ মৰম যাচিছে। আজিৰ এই বহি মূল্যায়নৰ কাৰণে বিগতৱতী এখন বিদ্যালয় ছাৰ বাইদেউ বুঢ়া লোকপ্ৰিয় উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা এই বিদ্যালয়ত নিযুক্ত হিচাপে পঠিয়াইছে। আমি বিদ্যালয়ৰ তৰফৰ পৰা চাৰিওগৰাকীকে এখনকৈ ফুলাম গামোচাৰে আদৰণি জনাব বিচাৰিছোঁ। আমাৰ SMDCৰ কৰ্মকৰ্তাসকলে মাতৃগোটৰ কৰ্মকৰ্তাসকলে তেওঁলোকক ফুলাম গামোচাৰে আদৰণি জনাব। প্ৰাতঃসভাত মাতৃগোটৰ কেইবাগৰাকীও সভাপতি সম্পাদিকা প্ৰমুখ্যে সদস্য উপস্থিত আছে। SMDCৰ সন্মানীয় সভাপতি উপপতি প্ৰমুখ্যে কেইবাগৰাকীও সদস্য উপস্থিত আছে। স্থানীয় বিদ্যালয়ৰ হিতাকাংক্ষীও কেইবাগৰাকী উপস্থিত আছে। আটাইকে আমাৰ এই আজিৰ গুণোৎসৱৰ এই প্ৰথম যি কাৰ্যসূচী প্ৰাতঃসভাত সকলোকে আদৰণি জনাই মই বিদ্যালয়ৰ প্ৰধান শিক্ষক এটি আদৰণিমূলক শুভেচ্ছা আগবঢ়োৱাৰ কাৰণে অনুৰোধ জনাইছোঁ। সকলোকে সুপ্ৰভাত জনাইছোঁ। আজি সকলোৰে শুভ হওক। আজি বিদ্যালয়ৰ গুণোৎসৱৰ বহিমূল্যায়নৰ দিনটোত উপস্থিত হোৱা আমাৰ বহিমূল্যায়ক শ্ৰদ্ধাৰ বৰা বাইদেউ, বিদ্যালয়ত উপস্থিত বিদ্যালয় পৰিচালনা উন্নয়ন সমিতিৰ সন্মানীয় সভাপতি উপসভাপতি প্ৰমুখ্যে সদস্য মণ্ডলী, বিদ্যালয়ৰ মাতৃগোটৰ সভানেত্ৰী সম্পাদিকা প্ৰমুখ্যে সদস্য উত্তৰণৰ কাৰণে যি প্ৰয়াস কৰি আছে এই প্ৰয়াসৰ আজি ক্ৰমাগতভাৱে প্ৰয়াসৰ এইবাৰ ৬ষ্ঠটো বৰ্ষ। বিগত ৫টা বৰ্ষত আমাৰ বিদ্যালয়ে ইতিমধ্যে আমাৰ মডেল চেয়াৰমেনে কৈছিল যে আমি ইতিমধ্যে প্ৰতিটো গুণোৎসৱতে A গ্ৰেড পাবলৈ সক্ষম হৈছোঁ। এইবাৰ মই আশা কৰি এই A গ্ৰেডটো গৈ A+ হ'ব মই আশা কৰিছোঁ। আৰু এই গুণোৎসৱত তোমালোকৰ আমি যিটো স্কিল লৈছিলোঁ মিটিং আৰু ৰাতিপুৱা স্কিল সেইটো পৰীক্ষা হ'ব। লগতে যিটো পাঠ্যক্ৰমিক বিষয় OMR জৰিয়তে তোমালোকৰ পৰীক্ষা লোৱা হ'ব। এই OMR বিষয়ত যেতিয়া ইনক্ৰিজ কৰিছিল আমি ২০১৭ চনত পাইছিলোঁ, তেতিয়া আচলতে অকণমান ষ্টুডেণ্টখিনি অকণমান বিপদত পৰিছিল। কিন্তু এতিয়া এটা গতানুগতিক হৈ গৈ আছে আৰু এইটো যিটো আমাৰ কম্পিটিটিভ এক্সাম সেই কম্পিটিটিভ এক্সাম সহায় হোৱাকৈ এই ব্যৱস্থাটো কৰা হৈছে। আৰু আজি এই যিটো বহিমূল্যায়ন এই বহিমূল্যায়নৰ দিনটোত আমি আজি খুব আনন্দিত হৈছোঁ। যোৱা ৫টা মূল্যায়নত আমাৰ বহিমূল্যায়ন হিচাপে আমাৰ পুৰুষ আহি আছিলে, এইবাৰ কিন্তু আমাৰ এগৰাকী মহিলা আহিছে। গতিকে আমাৰ ছাত্ৰীসকলে ইয়াৰ পৰা নিশ্চয় অনুপ্ৰেৰণা লাভ কৰিব। যিটো আমাৰ এগৰাকী শিক্ষাবিদ আমি গৈ পাইছোঁ যে ৰাজগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ইংৰাজী বিষয়ৰ স্নাতকোত্তৰ ইংৰাজী বিষয়ৰ স্নাতকোত্তৰ শিক্ষক তোমালোকৰ লগত নিশ্চয় এটা ইণ্টাৰেকশ্যন ছেকশ্যন এটা হ'ব। আমি তেতিয়া তোমালোকে আৰু অনুপ্ৰেৰণা পাবা। এই পৰীক্ষাটো যিটো আজি বহিমূল্যায়ন তোমালোকে খুব ভালদৰে পৰীক্ষাটো দিয়া। আমাৰ মাতৃগোট প্ৰাক্তন ছাত্ৰী বহিমূল্যায়ন লগতে আমাৰ বিদ্যালয় পৰিচালনা উন্নয়ন সমিতি লগতে যিসকল নিৰ্বাচন আছে সকলোৰে সহযোগিতা আজি এই দিনটো কাৰ্যসূচীখিনি সুকলমে হৈ যাব বুলি মই আশা কৰি মই মোৰ চমু বক্তব্যৰ সামৰণি মাৰিছোঁ। আৰু আমাৰ বহিমূল্যায়ন শ্ৰদ্ধাৰ প্ৰাৰ্থনা বৰা বাইদেউ দুআষাৰ ছাত্ৰীসকলক উদ্দেশ্যি ক'বৰ কাৰণে মই অনুৰোধ জনাইছোঁ আৰু বাক্যমুক্ত আগবঢ়াইছোঁ। ধন্যবাদ সন্মানীয় বাপুজী বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মহোদয়, শ্ৰদ্ধাৰ বাপুজী বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মহোদয়, সন্মানীয় শিক্ষক শিক্ষয়িত্ৰীবৃন্দ, উপস্থিত বিদ্যালয় পৰিচালনা সমিতিৰ ছাত্ৰ ছাত্ৰীক উদ্দেশ্যি প্ৰথমে ক'ম শিক্ষকসকলক উদ্দেশ্যি এই যে তোমালোক ইয়াতে থিয় হৈ আছা, মূৰ দাঙি কথা ক'ব পাৰিছা, মাত ডাঙৰকৈ উলিয়াই কামাত দিব পাৰিছা, এইখিনি কাৰ কাৰণে পাৰিছা? ইয়াত উপস্থিত শিক্ষক শিক্ষয়িত্ৰীসকলৰ কাৰণে, হয়নে হয়নে নহয়? এটা সময়ত এনেকুৱা দিন আছিল, যদি আমি সেয়া আমাৰ বুৰঞ্জীত পঢ়িছোঁ, য'ত ছোৱালীক বা নাৰীক ঘৰৰ পৰা ওলাবলৈ দিয়া নহয়।
পুৰুষে বহে পুৰুষে কাম কৰে আৰু ছোৱালী মানুহ ক'ত থাকে ঘৰৰ ভিতৰত আৰু তোমালোক ক'ত আছা মই আহিয়ে দেখিছোঁ গুণোৎসৱৰ কামৰ কাৰণে গেটৰ ওপৰত উঠিও তোমালোকে কাম কৰিছা এই যে সাহস যে আমি কাম কৰিম আমি আগবাঢ়ি আহিম আমি পঢ়িম আমি নিজৰ ভৰিৰ ওপৰত থিয় হ'ম এই সাহসখিনি দিছে আমাক শিক্ষাই আৰু শিক্ষা কোনে দিছে তোমালোকক ছাৰ বাইদেউসকলে গতিকে আজি এই বাপুজী বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ মই ইয়াত থিয় হৈ মই প্ৰাৰ্থনাৰ পৰাই সমূহ শিক্ষক শিক্ষয়িত্ৰীক মোৰ আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ এতিয়া আহোঁ তোমালোকৰ কথালৈ তোমালোকেও দেখিছা তোমালোকৰ সন্মুখত বহিমূল্য হিচাপে মই থিয় হৈ আছোঁ এগৰাকী নাৰী হয়তো কাৰোবাৰ জীয়ৰী কাৰোবাৰ ভগ্নী হয়নে তোমালোকো তেনেকৈ কাৰোবাৰ জীয়ৰী কাৰোবাৰ ভগ্নী আৰু ছাৰ বাইদেউসকলৰ ছাত্ৰী যদি নাৰীয়ে নাথাকে নাৰীয়ে যদি শিক্ষিত নহয় সমাজখন আগবাঢ়ি যাবনে এই সংসাৰখন আগবাঢ়িবনে কেতিয়াও নাবাঢ়ে তোমালোকেই কৈছিলা চক্ৰেটিছে কৈছে শিক্ষাই জ্ঞান আৰু জ্ঞানে কি কৰে কুসংস্কাৰবোৰ আঁতৰ কৰে আমাৰ ভুলবোৰ আঁতৰ কৰে গতিকে শিক্ষা কষ্ট হিচাপে লৈ তোমালোক আগবাঢ়ি যোৱা বিদ্যালয়খনৰ গৌৰৱৰ কথা বহুতখিনি গম পাইছোঁ বিদ্যালয়খনত বহুত সন্মানীয় শিক্ষকে ৰাজ্যিক পুৰস্কাৰ লাভ কৰিছে খুব গৌৰৱৰ কথা এয়া আমাৰ আদৰ্শ আচলতে মোৰ কাৰণেও আদৰ্শ তোমালোকৰ কাৰণেও আদৰ্শ এই গোটেইখিনি কথা মনত ৰাখি আগুৱাই যাবা যে ভাল কাম কৰিম ভালকৈ পঢ়িম আৰু অভাৱ আমাৰ আচলতে বাধা কেতিয়াও হ'ব নোৱাৰে বৰ্তমান অসম চৰকাৰে আমাৰ ৰাজ্য চৰকাৰে বিশেষকৈ নাৰী শিক্ষাৰ ক্ষেত্ৰত ইমানখিনি ব্যৱস্থা লৈছে যে কোনো ছাত্ৰ ছাত্ৰীয়ে আচলতে পঢ়া শুনা এৰি ৰৈ যাবলগীয়া যাতে নহয় সেই প্ৰচেষ্টা শিক্ষক হিচাপে সকলোৱে লৈছে চৰকাৰেও লৈছে গতিকে তোমালোকৰ মনত বাঢ়ি লোৱা যে আমি ভাল মানুহ হ'মেই শিক্ষিত হ'মেই আগবাঢ়ি যামেই এদিন এনেকৈ তোমালোকে এগৰাকী শিক্ষয়িত্ৰী হৈ কোনোবা এখন বিদ্যালয়ৰ সন্মুখত দুআষাৰ কাৰোবাক ক'বা গৌৰৱ অনুভৱ কৰিছোঁ যে মই বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ বহিমূল্য হিচাপে আহিছোঁ তোমালোকলৈ বহুত মৰম শ্ৰদ্ধা ছাৰ বাইদেউলৈ বহুত সন্মান আৰু উপস্থিত প্ৰত্যেকজন ব্যক্তিলৈ শ্ৰদ্ধা যাচি মই মোৰ চব বক্তব্যত সামৰণি মাৰিছোঁ ধন্যবাদ এইফালে ডাঙৰ আয়োজন খানাৰ আয়োজন তাকেইতো এইফালে খানাৰ আয়োজন চলি আছে যিহেতুকে গুণ উৎসৱ হয় যাতে গুণ উৎসৱৰ কিছু পৰিৱেশ আপোনালোকক দেখাই আছোঁ এইফালে ভিতৰত খানাৰ আয়োজন চলিছে এয়া মাতৃসকলে বিদ্যালয়খনক সহায় সহযোগ কৰি দিয়া দেখা গৈছে বিভিন্নজনে বিভিন্ন ধৰণে এয়া কামবোৰ কৰি আছে এয়া দেখিছেনে তো বাকী দেখাই আছোঁ আপোনালোকক এটা খানা বনাব লৈছে দালি চব্জি মাছ আছে খানা ভালেই হ'ব বুলি ভাবিছোঁ আৰু দিয়ক বাৰু এয়া খানা বনাই আছে আৰু পিছত দেখাই আছোঁ আপোনালোকক প্ৰিয় দৰ্শকসকল এতিয়া আহিছোঁ অকণমান অফিচ ৰুমলৈকে অফিচত বহি আছে আন স্কুলৰ পৰা অহা ছাৰ বাইদেউসকল তেওঁলোকৰ লগতো আপোনালোকক অকণমান চিনাকি কৰাই দিব বিচাৰিছোঁ আৰু এওঁলোক আহি বহিছে বাইদেউ আপোনালোকক সকলোকে নমস্কাৰ জনাইছোঁ লগতে স্বাগতম জনাইছোঁ মোৰ চেনেলটিলৈকে আপোনালোক ক'ৰ স্কুলৰ পৰা আহিছে
বুঢ়া আপোনাৰ আপোনাৰো একেই কিজানি হয় হয় আহি কেনেকুৱা লাগিছে ইয়াতে বালিঘাট পৰিৱেশটো বহুত ধুনীয়া হয় নহয় জানো ঠিক আছে বাৰু লগ পাম আকৌ আৰু এয়া এইফালে চাহৰ পৰ্ব চলি আছে এইফালে এয়া বৰমা এয়া আকৌ আটাখিনি বাকী দেখাই আছোঁ আপোনালোকক এয়া অভিভাৱকসকলক আপোনালোকক দেখাই দিছোঁ এই ভিডিঅ'ৰ মাজতে এয়া আজি গুণ উৎসৱ উপলক্ষে এয়া আমাৰ অভিভাৱকসকল আহিছে আৰু আহিব আছে আৰু এয়া বহী মূল্যায়ন চলি আছে ভিতৰত আৰু অভিভাৱকসকল এনেকৈ বাহিৰতে বহি আছে আৰু অলপ পিছতে আমাৰ বিভিন্ন অনুষ্ঠান আৰম্ভ হ'ব এয়া পৰিৱেশটো আপোনালোকক দেখাইছোঁ আৰু সেইফালে চলি আছে বহী মূল্যায়নৰ কামখিনি আৰু বাকীখিনিও আপোনালোকক দেখাই আছোঁ চাই থাকিব অৰ্চনাৰ বিভিন্ন শিতান সদায় সঁচাত থাকিবলৈ মনত দিয়া বল আমাৰ হিয়াত জলক তোমাৰ জ্যোতি জন্মল সুন্দৰ তুমি য'তে আছা আমাক মৰম পোহৰ দিয়া আৰু পোহৰ দিয়া মনৰ আন্ধাৰ আঁতৰ কৰি আলোকলৈ নিয়া পৰিৱেশ এটা পৰিৱেশ যিটো পৰিৱেশত আমি মানে আগবাঢ়িব পাৰোঁ তেনেকুৱাকৈ আজিকালি বহুত আপোনালোকে যেতিয়া পঢ়িছিল মাতৃকত আছিল নে প্ৰথম যদি আমি পাঠ্যপুথিসকলৰ শুভ উন্মোচনী অনুষ্ঠানটো কৰিম বুলি আমি এই শুভ উন্মোচনৰ দিশত আগবাঢ়িব বিচাৰিছোঁ গতিকে সন্মানীয় বাইদেউক আমি পাঠ্যপুথিসকলৰ শুভ উন্মোচন কৰিবৰ কাৰণে বিনম্ৰতাৰে আহ্বান জনাইছোঁ নাযাওঁ ইয়াৰ পৰা মই তেতিয়া এলটমেণ্ট পাইছোঁ যে মোক দৰং ডিষ্ট্ৰিক্টত দিয়া হৈছে আৰু স্কুলকেইখনৰ নাম যেতিয়া মই গুণোৎসৱৰ ৰেকৰ্ড পাইছোঁ তেতিয়া যেতিয়া মই পালোঁ বাপুজী গাৰ্লছ হাই স্কুল আৰু লগতে যি দুখন স্কুল পাইছিলোঁ মই প্ৰথম চেক কৰিছোঁ গুগলত তেতিয়া মই প্ৰাউডলি কওঁ যে মই এই প্ৰতিটি নামটো মনত আছে কাৰণ মই সেই ফটো এখন তেনেকুৱা ধৰণৰ নাম যে আপোনালোকে কৰে ৱাল মেগাজিন প্ৰতিটি নামতে কৰে হয়তো আগৰ বছৰো ভুল নহয় তো প্ৰতিটি যে ৱাল মেগাজিন এখন আপোনালোকে কৰিব সেইটো কথা মই জানো আগৰ পৰা কৈছোঁ আগতে যিহেতু কৰিছে এইবাৰো হয়তো নিশ্চয় থাকিব আৰু ৱাল মেগাজিন বস্তুটো এনেকুৱা যে মই নিজেও ৱাল মেগাজিনৰ কাৰণে স্কুল লাইফৰ পৰা হাইস্কুলতে হওক বা কলেজ বা ইউনিভাৰ্চিটিত নিজে কাম কৰিছোঁ ৱাল মেগাজিনৰ কাম ৰাতি ৰাতি আমি কৰোঁ বিশেষকৈ তেজপুৰ ইউনিভাৰ্চিটিত আৰু স্কুলত অহাৰ পৰাও চাকৰি কৰাৰ পৰা যিমান কেইবাৰ গুণোৎসৱ হৈছে এই তিনিবাৰে মই গুণোৎসৱৰ এই ৱাল মেগাজিনৰ দায়িত্বত আছোঁ নিজে হাতে কামে লাগি ল'ৰা ছোৱালীখিনিৰ লগত কাম কৰি যিটো সুখ পোৱা যায় সেইটো মই আপোনালোকে যেনেদৰে আজি কৰিছে বা উন্মোচন কৰাৰ মুহূৰ্তত যিটো ফূৰ্তি লাগে সেইটো মই অনুভৱ কৰিব পাৰিছোঁ প্ৰতিটিৰ লগত জড়িত থকা সকলো মৰমৰ ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰীবৃন্দলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এইখন মই উন্মোচন কৰিছোঁ বুলি আপোনালোকক ঘোষণা কৰিছোঁ অকণমান চাওঁ ধন্যবাদ বাইদেউক আমাৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই সামগ্ৰিক মূল্যায়নৰ কাম আছিল এই কামখিনি ইতিমধ্যে শেষ হৈছে আৰু ইতিমধ্যে আজিৰ মূল্যায়নৰ সকলোখিনি নথি পত্ৰ পৰীক্ষাৰ লগত সম্পৰ্ক থকা নথি পত্ৰ ইতিমধ্যে আমি বিদ্যালয়ৰ তৰফৰ পৰা অৰ্পণ কৰা হৈছে বিভাগীয় কৰ্তৃপক্ষৰ হাতত আৰু আমি সামৰিৰ ফালে ছাত্ৰ ছাত্ৰীসকলে আগ্ৰহ প্ৰকাশ কৰিছে তেওঁলোকে কিছু তেওঁলোকৰ প্ৰতিভা ইয়াত প্ৰদৰ্শন কৰিবৰ কাৰণে আমি আজিৰ এক্সটাৰ্নেল অফিচাৰৰ বাবে কথা পাতিলোঁ তেওঁ সন্মতি জনাইছে যে অকণমান অনুষ্ঠান চাব পাৰিম গতিকে আমি অকণমান কাৰ্যসূচী কিছু কৰিব বিচাৰিছোঁ আৰু তাৰ বাবে আমাৰ মাজত উপস্থিত আছে শিপাজাৰ ব্লক এলিমেণ্টাৰী অফিচৰ একাউণ্টেণ্ট অফিচাৰ তথা এই উৎসৱৰ কাৰণে বিশেষভাৱে নিয়োজিত লেইচন অফিচাৰ মাননীয় শ্ৰী তিলক ডেকা তেখেতক আমি আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা এখন ফুলাম নগছাৰে আদৰি জনাবলৈ বিচাৰিছোঁ
বিশেষ অনুষ্ঠান আজিৰ এই গুণোৎসৱৰ সৈতে সংযোজন কৰা হৈছিল আমি এই অনুষ্ঠানটো আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ Sonika Bora তেওঁ যথেষ্ট সুনাম কঢ়িয়াই আনিছে আমাৰ এই অঞ্চলৰ বাবে বিদ্যালয়ৰ বাবে সঁচাকৈ আমি গৌৰৱান্বিত আৰু কিছু সময়ৰ বাবে তেওঁ আমাক কাৰাতে প্ৰদৰ্শন কৰি দেখুৱাব গুণোৎসৱৰ আজি 3 দিন ধৰি মই বিভিন্ন বিদ্যালয়ত এই দায়িত্বটো পালন কৰি ঘূৰি ফুৰিছোঁ সকলোতকৈ আজি বিশেষকৈ ইয়াত ভাল লাগিছে ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকৰ পঢ়া শুনাৰ লগতে এই এক্সট্ৰা অৰ্ডিনাৰী যিবিলাক তেওঁলোকৰ প্ৰদৰ্শন আছে তেওঁলোকক গুৰুত্ব দিয়ক এইখিনি কৈ মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ ধন্যবাদ আমি জনা হোৱাৰ পৰা দেখিছোঁ এই বিদ্যালয়খনৰ পৰা ছাত্ৰীসকলে শিক্ষাগুৰু মণ্ডলীৰ পৰা যিখিনি শিকি আহিছে অনন্য স্বাভাৱিকতে অনন্য এইটো বঢ়াই পোৱা নাই ইয়াত নৃত্য বা সাহিত্য সাংস্কৃতিক দিশত যিখিনি প্ৰতিভাৰ উন্মোচিত হয় বা যিখিনি প্ৰতিভা বিকশিত হয় আমি অইন বিদ্যালয়ত ঠিক তেনেধৰণে আমি প্ৰত্যক্ষ কৰা নাই আমি আশা ৰাখিছোঁ অদূৰ ভৱিষ্যতেও এই বিদ্যালয়খনৰ পৰা প্ৰতিভা বিকশিত হৈ সমগ্ৰ অসমতে জাকত জিলিকা উঠিব আমি আশা ৰাখি ভৱিষ্যত প্ৰজন্ম বা আমাৰ এই অসমখনত যি সাহিত্য হওক সংগীত হওক এই বিদ্যালয়খনৰ পৰা গৈ যাতে এটা সুনাম অৰ্জন কৰিব পাৰে তাৰ কাৰণে আমি আশা ৰাখিছোঁ এতিয়া যিটো কালচাৰেল প্ৰগ্ৰাম হ'ল যদিও নিজে গান গাব নাজানো নাচিব নাজানো কিন্তু প্ৰতিটো বস্তু নিজে অংশগ্ৰহণ কৰি ভাল পাওঁ পুৰস্কাৰ নাপাব পাৰোঁ কেতিয়াও কিন্তু তোমালোকে যিটো প্ৰদৰ্শন কৰিলা মোৰ মানে গাটো নমটো সিঁয়ৰি গৈছে যি বাল গানটোত মানে মোৰ এনেকুৱা লাগিছে মই হয়তো আজি লিখিব নোৱাৰিম মই হয়তো লিখিম মানে কেনেকৈ নাচিছা কেনেকৈ কৰিছা মানে মই আচৰিত মানে আৰু কথা হয় ন যে সুবিধা পালেহে মানুহ বেছিকৈ আগবাঢ়ি যায় সুবিধা কিমানখিনি পাইছা তাতকৈ চাগে আৰু অলপ যদি বেছিকৈ পোৱা তেতিয়া কিমানখিনি মানে তোমালোক আগবাঢ়ি যাবা মই সেইটোৱে ভাবিছোঁ হয়তো তোমালোকৰ স্কুলৰ অধ্যক্ষ মহোদয় ছাৰ বাইদেউসকলে চাগে তোমালোকক এনেকৈ ট্ৰেইন কৰিছে যে যাৰ বাবে মই আজি অলপ সময়ৰ কাৰণে আহিও থাকিও মানে মই ইমপ্ৰেছ বুলি নহয় আচলতে গাৰ নাম যে যিটো সিঁয়ৰি যায় ন যে ইমান ধুনীয়াকৈ কৰিছে ইমান ধুনীয়াকৈ মানে চকু পানী ওলাই যোৱাৰ নিচিনা লাগিছিল এটা সময়ত মই এনেকুৱা খুব অনুভৱ অলপমান খুব
প্ৰতিটো বস্তু মই আবেগিক খুব হওঁ খুব আন্তৰিকতাৰে লওঁ খুব মনৰ পৰা লওঁ যে ইমান ধুনীয়াকৈ কৰিছে চাৰ্জটো নোহোৱা হৈ গৈছে অকলে যিহেতু যাম মই ভাবিছোঁ চাৰ্জটো থাকক কিন্তু মই পাৰা নাই প্ৰতিটো বস্তু ভিডিঅ' কৰিছোঁ তোমালোকৰ এই প্ৰতিভাসমূহ আগবাঢ়িছে কবিতা আবৃত্তি মমতাৰ চিঠিয়ে হওক বা এতিয়া যিটো কৰিছে সেইটোৱে হওক গানেই হওক নাচে কেৰাটেই হওক প্ৰতিটো বস্তু ইমান সূক্ষ্মভাৱে ইমান ধুনীয়াকৈ কৰিছা তোমালোকৰ বহুত ভাল হওক সেইটোৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি তোমালোকৰ ভাল হওক তোমালোকক যিদৰে তোমালোকৰ মা দেউতা তোমালোকৰ ছাৰ বাইদেৱে ট্ৰেইন কৰিছে সেইখিনি সকলো সফল হওক সকলোকে শুভেচ্ছা জনালোঁ আৰু আজিৰ দিনটো ভালদৰে পাৰ কৰিলোঁ তাৰ বাবে এইখন বিদ্যালয়সমূহ অধ্যক্ষসমূহৰ লগতে সমূহ শিক্ষক শিক্ষয়িত্ৰী কৰ্মচাৰীবৃন্দ পুৰা স্কুলৰ সমূহ শিক্ষক শিক্ষয়িত্ৰী অভিভাৱক আৰু তোমালোকলৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু গুণোৎসৱৰ এই 3টা দিন সঁচাকৈ খুব ভাল লাগিল দৰং জিলাত চিপাঝাৰ ব্লকত আমাৰ ব্লক একাউণ্ট আছে যিখন লাইজেন্স অফিচাৰ তেখেতলোকে ইয়াৰ পৰা গৈছে কামত তেখেতলৈ আচলতে ধন্যবাদ জ্ঞাপন কৰিলোঁ গোটেইখিনি আমাক সহযোগ কৰি দিয়াৰ কাৰণে ধন্যবাদ বাপুজী বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ উন্নতি কামনা কৰিলোঁ আহি থকা সময়ত যাতে আৰু ভাল হয় চৰকাৰৰ পৰা যিখিনি পদক্ষেপ লয় তোমালোকৰ স্কুলেও যাতে খুব ভালকৈ পায় সকলো ক্ষেত্ৰতে যাতে আগবাঢ়ি যাব পাৰা বাধা বিঘিনিবোৰ যাতে আঁতৰে প্ৰাৰ্থনা কৰি প্ৰাৰ্থনাই ইয়াৰ পৰা এইটোৱে প্ৰাৰ্থনা কৰিব যাতে স্কুলখনৰ ভাল হওক ল'ৰা ছোৱালীখিনি ভাল হওক সমাজখনৰ ভাল হওক ধন্যবাদ আৰু মোক কথা ক'বলৈ সুযোগ দিয়াৰ বাবে ধন্যবাদ জনাইছোঁ সকলোকে বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ ভিডিঅ'তে ক্লিক কৰি চোৱাৰ কাৰণে পুনৰ নতুন ভিডিঅ'ৰ সৈতে অচিৰে লগ পাম তেতিয়ালৈকে আপোনালোক সকলো ভালে থাকক কুশলে থাকক টেক কেয়াৰ লাভ ইউ অল বাই বাই জয় হিন্দ